আজি আমি বেসিক্যালি আমি যেহেতু আজি এটা ইন্ট্রোডাকশন ক্লাস কৰিম আমি এটা সায়েন্সৰ এটা আমাৰ ইম্পৰ্টেন্ট টপিক বুলি মই কলো ঠিক আছে আমি সায়েন্সৰ সেই ইম্পৰ্টেন্ট টপিকটো যে পঢ়িম এতিয়া সেই টপিকটো এনেকুৱা নহয় যে তোমালোকে অকল পৰীক্ষাৰ কাৰণে পঢ়িব লাগে বুজি পাইছা যে আমাৰ বিজ্ঞান বা আমাৰ সায়েন্স বস্তুটো এনেকুৱা হয় যে আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণে পঢ়ি থাকো কিন্তু আমি কেতিয়াও হেতু ভাবিব নালাগে যে আমি অকল পৰীক্ষাত পাছ কৰিবৰ কাৰণেহে পঢ়িম আমি টপিকবোৰ এনেদৰে আমি পঢ়িব লাগে বা এনেদৰে আমি ষ্টাডি কৰিব লাগে যেনেদৰে আমি এখন সিনেমা চাওঁ হয়নে আমি যেতিয়া এখন সিনেমা চাওঁ সিনেমাখন চালে আমাৰ কি হয় আমি ষ্টৰীটোত এনেদৰে সোমাই যাওঁ সেই ষ্টৰীটো যেতিয়া আমাক পিছত এজন ষ্টুডেণ্টে সোধে বা আমাক কোনোবাই সোধে আমি ধুনীয়াকৈ কৈ থাকিব পাৰো যে এটো এপিসোডত এনেকুৱা হৈছিল এখিনি জায়গাত এনেকুৱা হৈছিল এখিনি জায়গাত তেনেকুৱা হৈছিল কিন্তু আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কি হয় আমি ক'ব নোৱাৰো কিয় আমি বস্তুটো ভালকে মন নিদিও আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণেহে পঢ়ো কিন্তু মই তোমালোকক ইয়াৰ মাজেদি এনেকে তোমালোকক পঢ়াব বিচাৰিছো এনেকে কথাখিনি আলোচনা কৰিব বিচাৰিছো যাতে তোমালোকে ধুনীয়াকৈ বস্তুখিনি আয়ত্ত কৰি ল'ব পাৰা গতিকে আহাচোন মই তোমালোকৰ ক্লাছটো আজি আৰম্ভ কৰো মই তোমালোকক আমাৰ সায়েন্সৰ বিশেষকৈ বায়োলজি তোমালোকে যদি সায়েন্সখন ভালকে চোৱা তাতে তোমালোকৰ ফিজিক্স থাকিব পদাৰ্থ বিজ্ঞান থাকে তোমালোকৰ কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞান থাকে আৰু তোমালোকৰ বায়োলজি জীৱ বিজ্ঞান থাকে গতিকে সেই বায়োলজি জীৱ বিজ্ঞানৰ এটা প্ৰয়োজনীয় আমাৰ টপিক যেটো আমি সেল বুলি কওঁ যেটো অসমীয়াত কোষ বুলি কয় আজি আমি হেতুৰ বিষয়ে পঢ়িম ঠিক আছে গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল সেল যেটো আমি অসমীয়াত কি বুলি কওঁ কোষ এতিয়া তোমালোকেটো আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ তোমালোকে জীৱ-জন্তু দেখা পাইছা তোমালোকে আমিবোৰ হিউম্যান বিংছৰ কথা তোমালোকে গম পোৱা যে এই চাৰিওফালে যিমানবোৰ আমাৰ লিভিং থিংছ আছে তোমালোকে কেতিয়াবা ভাবি চাইছানে যে সেই লিভিং থিংছবোৰ কেনেদৰে গঠিত হৈছে ঠিক আছে ইন কেস অফ মই যদি তোমালোকক এটা নন লিভিং থিংছৰ এক্সাম্পল দিও তোমালোকে সাপোজ ভাবা তোমালোকে যত বসবাস কৰা ঘৰটো ঠিক আছে এতিয়া সেই ঘৰটোৰ ক্ষেত্ৰত এটা ঘৰ আমাৰ কেনেদৰে বনোৱা হয় নিশ্চয় তোমালোকে জানা বা তোমালোকে দেখিছা এটা ঘৰ কেনেদৰে বনোৱা হয় আমাৰ এটা ঘৰ এটা আমি স্টাৰ্ট কৰবা কৰো আৰম্ভ কৰবা কৰো yes আমি ইটাৰ পৰা আৰম্ভ কৰো হয় নাই এতিয়া সেই ইটাখিনি আমি কি কৰিলো প্ৰথমতে আমি ঘৰটো বনাবৰ কাৰণে আমি ইটাখিনি দিলু দি ইটাখিনি আমি একগোট কৰিলো ইটাখিনি একগোট কৰি আমি তাত কি কৰিলো সিমেন্ট দিলু সেই সিমেন্ট দি পেলাই আমি ওয়াল বনালো ইখনৰ পিছত সিখন ওয়াল দি আমাৰ এটা সম্পূৰ্ণ ঘৰ নিৰ্মিত হ'ল গতিকে সেই ঘৰটো বনাবৰ কাৰণে আমাক এটা বেসিক ইউনিট দৰকাৰ হ'ল এটা ক্ষুদ্ৰতম এককৰ দৰকাৰ হ'ল গতিকে ঘৰটোৰ ক্ষেত্ৰত সেই ক্ষুদ্ৰতম এককটো কি yes ঘৰটোৰ ক্ষেত্ৰত আমি ক'ব পাৰো সেই ক্ষুদ্ৰতম এককটো হৈছে ইটা সেই ইটাটো নহলে আমি ঘৰটো বনাব নোৱাৰো ঠিক তেনেদৰে আমাৰ ক্ষেত্ৰত ঠিক আছে বা আমি আমাৰ চাৰিওফালে যিমানবোৰ লিভিং অৰ্গানিজমছ দেখি আছো তোমালোকে দেখি আছা বা আমি গছ-গছনিৰ কথাকে কওঁ গছ-গছনিটো তোমালোকে জানা যে সেইবোৰ আমি লিভিং অৰ্গানিজমছ বুলি কওঁ হয় এইবোৰ কেনেদৰে গঠিত হৈছে ক'ৰ পৰা আহিছে এই গোটেই গছ-গছনি কোৱা আমিবোৰ কোৱা বিভিন্ন জীৱবোৰ কোৱা এইবোৰ আমাৰ ক'ৰ পৰা আহিছে আমাৰ কোষৰ পৰা আহিছে বুজি পালানে যেটো আমি সেল বুলি কওঁ যেনেদৰে আমাৰ নন লিভিং থিংছ ঘৰটোৰ ক্ষেত্ৰত ব্ৰিকটো আছিল আমাৰ ক্ষুদ্ৰতম ইউনিট স্মলেষ্ট ইউনিট ঠিক তেনেদৰে আমাৰ ক্ষেত্ৰত গছ-গছনিৰ ক্ষেত্ৰত বা জীৱ-জন্তুৰ ক্ষেত্ৰত এটা স্মলেষ্ট ইউনিট বুলি যদি আমি কওঁ ক'ৰ পৰা আমিবোৰ গঠিত হৈছো yes সেই সেলৰ পৰা সেই কোষৰ পৰা কি হৈছে আমিবোৰ গঠিত হৈছো নিশ্চয় তোমালোকে জানা এতিয়া এই সেল বা এই কোষ এনেকুৱা নেকি টপিকটো যে আমি অকল পৰীক্ষাত পাছ কৰিবৰ কাৰণেহে পঢ়িব লাগে নিশ্চয় এনেকুৱা নহয় ইয়াৰ বিষয়ে আমি কি কৰিব লাগিব আমি জানিব লাগে যেটো আমি সেই সেলটোৰ পৰা ইভলভ হৈছো জানিব লগা কথা এখিনি ঠিক আছে গতিকে আহাচোন আমি এই সেল বা কোষনো কেনেদৰে আৱিষ্কাৰ হ'ল আমি সেই বিষয়ে অলপমান কথা পাতো ঠিক আছে সো কি হৈছে জানানে সেই তেতিয়াই আগতে বিভিন্ন এতিয়া তোমালোকে বিজ্ঞানীবিলাকৰ কথা গম পোৱা বিজ্ঞানীবিলাকে বিভিন্ন বস্তুবোৰ কি কৰে নিজে নিজে ৰিসাৰ্চ কৰি আৱিষ্কাৰ কৰি ওলাই কিন্তু সেই তেতিয়াৰ দিনতো বিজ্ঞানীবিলাকে বিভিন্ন ধৰণৰ কামবোৰ কৰি আছিল আৰু 1665 খ্ৰীষ্টাব্দত ঠিক আছে কেতিয়া বুলি কলো মই 1665 খ্ৰীষ্টাব্দত ইন 1665 ঠিক আছে এজন সায়েন্টিস্ট আছিল নামটো মই লিখি দিছো ৰবাৰ্ট হুক
ঠিক আছে ইন 1665 ৰবাৰ্ট হুক এজন সাইন্টিষ্ট আছিল নামটো ৰবাৰ্ট হুক ঠিক আছে ইন 1665 ৰবাৰ্ট হুক নামৰ এজন সাইন্টিষ্ট আছিলে আৰু এই ৰবাৰ্ট হুক নামৰ এজন সাইন্টিষ্টে কি কৰিছিল জানানে গছৰ কৰ্ক এটুপা গছৰ কৰ্ক এটা কৰ্ক বুলি ক'লে আমি কি গম পাওঁ কৰ্ক কৰ্ক হা এজোপা গছৰ কৰ্ক এটা তেওঁ পৰীক্ষা কৰিছিল ঠিক আছে কৰ্ক কৰ্ক মানে কি এই যে গছৰ বাকল বাকলি মানে থিক লেয়াৰ ঠিক আছে এজোপা গছৰ পাতল বাকলি এটা কৰ্ক এটা তেওঁ কি কৰিছিল তেওঁ অনুসন্ধান কৰিছিল তেওঁ কি কৰিছিল তেওঁ তেতিয়া দিনতে এইজন সাইন্টিষ্টে ৰবাৰ্ট হুকে তেওঁ এটা নিজে মাইক্ৰোস্কোপ সাজি উলিয়াইছিল তেওঁ মাইক্ৰোস্কোপ আছিল আৰু তেওঁ সেই মাইক্ৰোস্কোপত এজোপা গছৰ কৰ্ক অংশটো তেওঁ কি কৰিছিল পৰ্যবেক্ষণ কৰিছিল ঠিক আছে আৰু যেতিয়া সেই কৰ্ক অংশটো পৰ্যবেক্ষণ কৰিলে তেওঁ কিছুমান হানি কমপ্লেক্স ষ্ট্ৰাকচাৰ কিছুমান মৌচাকৰ কোঠালিৰ দৰে গঠন তেওঁ দেখা পালে ঠিক আছে তেওঁ কি কৰিলে তেওঁ কিছুমান মৌচাকৰ কোঠালিৰ দৰে গঠন দেখা পালে আৰু তেওঁ সেই মৌচাকৰ কোঠালিৰ যিটো গঠন সেই গঠনটোক তেওঁ কি বুলি নামকৰণ কৰিলে তেওঁ সেল বুলি নামকৰণ কৰিলে তেওঁ কোষ বুলি নামকৰণ কৰিলে কিছুমান এনেকুৱা হানি কমপ্লেক্স ষ্ট্ৰাকচাৰ ঠিক আছে কিছুমান মৌচাক সদৃশ গঠন কিছুমান হানি কমপ্লেক্স ষ্ট্ৰাকচাৰ তেখেতে কি কৰিলে তেখেতে পৰ্যবেক্ষণ কৰিলে তেখেতৰ অনুবীক্ষণ যন্ত্ৰ আৰু এই হানি কমপ্লেক্স ষ্ট্ৰাকচাৰখিনি এই মৌচাক সদৃশ যিখিনি গঠন এই মৌচাক সদৃশ গঠনখিনিক বা এই মৌচাক সদৃশ যিখিনি কোঠালি আছিলে ঠিক আছে এই মৌচাক সদৃশ যিবোৰ গঠন বা এই মৌচাক সদৃশ যিবোৰ কোঠালি আছিলে এই কোঠালিবোৰক তেওঁ কি নাম দিলে তেওঁ কোষ নামেৰে অভিহিত কৰিলে কোষ বা যিটো আমি কি বুলি কওঁ সেল সেই সেল নামেৰে তেওঁ অভিহিত কৰিলে গতিকে ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনক আমি কি বুলি ক'ব পাৰো আমি কোষৰ আৱিষ্কাৰক বুলি ক'ব পাৰো গম পালা কোষ এটা কি বুলি গম পালা তোমালোকে কোষক আমি কি বুলি কওঁ yes কোষ is the cell is the structural and functional unit of life কোষ হৈছে আমাৰ সকলো জীৱৰে কি হয় গঠনগত আৰু কাৰ্যকৰী একক বুলি আমি অভিহিত কৰো মানে এটা কোষৰ পৰাই কি হয় আমাৰ জীৱন সৃষ্টি হয় তোমালোকে জানা এতিয়া এই কোষটো কেনেদৰে আৱিষ্কাৰ হ'ল আমি গম পালো কেনেদৰে কোষটো আৱিষ্কাৰ হ'ল yes সেই ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে এই নিজে সাজি উলিওৱা মাইক্ৰোস্কোপত তেওঁ কি কৰিলে কোষ আৱিষ্কাৰ কৰিলে ঠিক আছে আৰু তাৰ পিছত এতিয়া যদি আমি কোষৰ কথা চাওঁ ইন 1674 ঠিক আছে 1674 খ্ৰীষ্টাব্দ ইন 1674 1674 খ্ৰীষ্টাব্দত কি আছিল এজন লিউৱেন হুক নামৰ সাইন্টিষ্ট আছিলে এই লিউৱেন হুক নামৰ সাইন্টিষ্টজনে কি কৰিলে আমাৰ লিভিং সেল ডিসকভাৰ কৰিলে ঠিক আছে তেওঁ কেনেদৰে লিভিং সেল বা জীৱিত জীৱ তেওঁ ডিসকভাৰ কৰিলে তেওঁ কি কৰিছিল জানানে তেওঁ পন্ড ৱাটাৰ কিছুমান কালেক্ট কৰিছিল পুখুৰী পানী তেওঁ কিছুমান কালেক্ট কৰিছিল আৰু পুখুৰী পানী কালেক্ট কৰি পেলাই তেওঁ নিজে সাজি উলিওৱা মাইক্ৰোস্কোপত সেই পুখুৰী পানীবিলাক তেওঁ কি কৰিছিল পৰ্যবেক্ষণ কৰিছিল আইডেন্টিফাই কি কয় চাইছিলে আৰু সেই চাই পেলাই তেওঁ কিছুমান পানীৰ ভিতৰতে কিছুমান জীৱ এনেদৰে লৰচৰ কৰি থকা দেখা পালে এতিয়া মই জীৱ বুলি কৈছো কিন্তু তেওঁ তেতিয়া সেইটো জীৱ বুলি ভবা নাছিল বুজি পালা তেওঁ পানীখিনি আনিছে পুখুৰী পানীখিনি আনি পেলাই তেওঁ কি কৰিছে তেওঁ নিজে সাজি উলিওৱা মাইক্ৰোস্কোপত তেওঁ চাই পেলাই তেওঁ কিছুমান বস্তু এনেকৈ লৰচৰ কৰি থকা দেখা পালে পানী আৰু সেই লৰচৰ কৰি থকা পানীখিনিত থকা সেই লৰচৰ কৰি থকা বস্তুখিনিক তেওঁ জীৱিত কোষ হিচাপে নামকৰণ কৰিলে লিভিং অৰ্গেনিজম হিচাপে তেওঁ নামকৰণ কৰিলে তেনেদৰে 1674 খ্ৰীষ্টাব্দত লিউৱেন হুকে আমাৰ কি কৰিলে এই লিভিং অৰ্গেনিজম বা লিভিং সেল ডিসকভাৰ কৰিলে ঠিক আছে এতিয়া আমি আৰু অলপ যদি আমি চাওঁ এটা কোষ ঠিক আছে এটা কোষ এটা আমাৰ কেনেদৰে গঠিত হয় কোষ এটাত মেইনলি আমাৰ তিনটা পাৰ্ট থাকে ঠিক আছে আমি আৰু এটা যদি বস্তু চাওঁ আমাৰ কোষ এটাত আমাৰ মেইনলি কি থাকে আমাৰ তিনটা পাৰ্ট থাকে ঠিক আছে কোষ এটাত আমাৰ মেইনলি কেইটা পাৰ্ট থাকে আমাৰ তিনটা পাৰ্ট থাকে ঠিক আছে আমি যদি এনেকৈ আঁকো এইটো কোষ এটাত আমাৰ মেইনলি কেইটা পাৰ্ট থাকে তিনটা পাৰ্ট থাকে ঠিক আছে এতিয়া যিটো আউটাৰ মোষ্ট লেয়াৰ কোষৰ যিটো বাহিৰৰ আৱৰণ এইটো আউটাৰ মোষ্ট লেয়াৰ যোনে কোষটোক প্ৰটেক্ট কৰি আছে
সেই লেয়াৰটোৰ নামটো আমি কওঁ কি জানানে? সেই লেয়াৰটোৰ নাম হৈছে আমাৰ প্লাজমা মেমব্ৰেন। তোমালোকে সকলোৱে জানা, জাষ্ট আমি কথাখিনি মনত পেলাইছো, যিটো অসমীয়াত কয় প্লাজমা আৱৰণ। প্লাজমা আৱৰণ, ঠিক আছে। মাজৰখিনি যিখিনি এইখিনি অংশ তোমালোকে দেখিছা কোষৰ, এই মাজৰ অংশখিনি যিটো আমি কি বুলি কওঁ? নিউক্লিয়াছ বুলি কওঁ, কোষ কেন্দ্ৰ বুলি কয় অসমীয়াত, ঠিক আছে। আৰু এই অংশখিনি তোমালোকে যিখিনি দেখিছা এইখিনিক আমি কি বুলি কওঁ? এটা কোষ এটাৰ ভিতৰত কিছুমান জেলিৰ দৰে আধাৰ দ্ৰব্য থাকে, এইখিনিক আমি কোষ পৰক বুলি কওঁ। কোষ পৰক, যিটো ইংলিছত কয় চাইটোপ্লাজম। কোষ পৰক, চাইটোপ্লাজম। গতিকে এটা কোষ কিহেদি গঠিত হৈছে? এটা কোষ আমাৰ গঠিত হৈছে, কোষত তিনিটা মেইন পাৰ্ট থাকে, আমাৰ তিনিটা অংশ থাকে। এটা হৈছে কোষাৱৰণ বা প্লাজমা আৱৰণ, যিটো কোষৰ আমাৰ বহি আৱৰণ বুলি কৈছো। কোষৰ মাজৰ অংশখিনি আমি কি বুলি কওঁ? কোষ কেন্দ্ৰ বা আমি নিউক্লিয়াছ বুলি কওঁ। আৰু যিখিনি এটা কোষৰ ভিতৰত অৰ্ধ তৰল আধাৰ দ্ৰব্য থাকে সেইখিনিক আমি কি বুলি কওঁ? সেইখিনিক আমি কোষ পৰক বুলি কওঁ। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? এতিয়া এই যিটো নিউক্লিয়াছ বা এই যিটো কোষ কেন্দ্ৰ, এই কোষ কেন্দ্ৰ বা নিউক্লিয়াছটো কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল জানানে? ইন 1831। বুজি পালানে? 1831 খ্ৰীষ্টাব্দত, ইন 1831, ঠিক আছে। ইন 1831 ৰবাৰ্ট ব্ৰাউন নামৰ এজন সাইন্টিষ্ট আছে, ঠিক আছে। সাইন্টিষ্টজনৰ নামটো হৈছে ৰবাৰ্ট ব্ৰাউন। ইন 1831 ৰবাৰ্ট ব্ৰাউন নামৰ এজন সাইন্টিষ্ট আছিলে, আৰু এই ৰবাৰ্ট ব্ৰাউন নামৰ সাইন্টিষ্টজনে কি কৰিলে? এই কোষ কেন্দ্ৰটো আৱিষ্কাৰ কৰিলে, ঠিক আছে। গতিকে আমি প্ৰথমতে আমি গম পালো যে আমাৰ কোষ এটা আৱিষ্কাৰ প্ৰথমতে কোনে কৰিলে? 1665 খ্ৰীষ্টাব্দত, ইয়েছ, ৰবাৰ্ট হুকে কৰিলে। সেইটো এটা ড্ৰাই ডেড চেল আছিলে, সেইটো এটা আমাৰ পিছত লিভিং চেল এটা আমাৰ কোনে ডিস্কভাৰ কৰিলে? ইয়েছ, লিৱেন হকে ডিস্কভাৰ কৰিলে ইন 1674। আৰু তাৰ পিছত ৰবাৰ্ট ব্ৰাউন নামৰ এজন সাইন্টিষ্ট আছিলে আমাৰ, ইন 1831, ইন 1831 কি কৰিলে? কোষৰ ভিতৰৰ যিটো মেইন পাৰ্ট, বুজি পালানে? যিটো নিউক্লিয়াছ বা কোষ কেন্দ্ৰ, যিটো কোষৰ সকলোবোৰ যাৱতীয় কাৰ্য সম্পাদন হয়, এই কোষটোৱে কৰে। যাৰ ভিতৰত কোষ কেন্দ্ৰৰ ভিতৰত কি থাকে? ক্ৰমোজোমছ থাকে, ডিএনএ থাকে। তোমালোকে নিশ্চয় নামবোৰ শুনিছা। গতিকে সেই কোষ কেন্দ্ৰটো কোনে আৱিষ্কাৰ কৰিলে? সেই ৰবাৰ্ট ব্ৰাউন নামৰ সাইন্টিষ্টজনে আৱিষ্কাৰ কৰিলে। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে জানা যে আমাৰ যিটো দেহটো বা আমাৰ হিউমেন বডিটো বা আমি যিমানবোৰ ভেৰিয়াছ অৰ্গেনিজমছ আমাৰ চাৰিওফালে দেখা পাওঁ, সেই গোটেই বডিটো আমাৰ কিহেৰে গঠিত হয়? মিলিয়নছ অফ চেলছৰ দ্বাৰা গঠিত হয়, মিলিয়নছ অফ কোষৰ দ্বাৰা গঠিত হয়। গম পালানে? গতিকে সেই আমি গম পালো যে কোষক আমি কি বুলি কওঁ? কোষক আমি ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ বুলি কওঁ, আমি গঠনগত বা কাৰ্যকৰী একক বুলি কওঁ, আমি গম পালো, হয়নে? আৰু সেই কোষ আৱিষ্কাৰ কোনে কৰিলে, কেনেদৰে আৱিষ্কাৰ কৰিলে, আমি সেই বিষয়ে গম পালো, হয়। আৰু তাৰপিছত আমি কোষ এটা গঠিত কেনেকে হয়, বা তাৰ কোষৰ বাহিৰৰ আৱৰণখন প্লাজমা আৱৰণ হয়, কোষ কেন্দ্ৰ হয়, কোষ পৰক হয়, কোষ কেন্দ্ৰ এটা যাৱতীয় কাৰ্য কোষখিনি সম্পাদন কৰে এটা কোষৰ। কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিলে, নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিলে, আজি আমি গম পালো, হয়নে? গতিকে কিমান ইণ্টাৰেষ্টিং হয় বস্তুবোৰ। এনেকুৱা নেকি যে তোমালোকে অকল পৰীক্ষাত পাছ কৰিবৰ কাৰণে পঢ়িব লাগে? নিশ্চয় পৰীক্ষাত পাছ কৰিবৰ কাৰণে পঢ়িব নালাগে, কিন্তু কিমান ইণ্টাৰেষ্টিং বস্তু হয় আমি সকলোৱে জানিব লাগে। সাধু কথাৰ নিচিনা আমি কথাবোৰ গম পাব লাগে, এইবোৰ কথা, হয় নে নাই? ইয়েছ। তো আমি এইখিনি কথা গম পালো, আৰু মানৱ দেহত আমাৰ অসংখ্য সংখ্যক কোষ উপস্থিত থাকে বুলি আমি গম পাওঁ বা আমি জানো। তাত ঠিক তেনেদৰে আকৌ আমি কি কৰিব পাৰো? আমি আকৌ কোষবিলাকক আমি আকৌ কি কৰিব পাৰো? আমি আৰু ভাগ কৰিব পাৰো। আমি নাম্বাৰছ অফ চেল, আমি কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পেলাই আমি জীৱসমূহক আৰু ভাগ কৰিব পাৰো, হয়নে? এককোষী জীৱ, বহুকোষী জীৱ, সেয়াও আছে। ইউনিচেলুলাৰ অৰ্গেনিজমছ, মাল্টিচেলুলাৰ অৰ্গেনিজমছ, যিবোৰ অৰ্গেনিজমছৰ বডিত অনলি এটা কোষ থাকে, এটা কোষে সকলোবোৰ যাৱতীয় কাৰ্য সম্পাদন কৰে, তেনেকুৱাবিলাকক আমি ইউনিচেলুলাৰ বুলি কওঁ। আৰু যিবোৰ অৰ্গেনিজমছৰ কি হয়, কোষত দুটা আমাৰ চেল থাকে, তাক আমি মাল্টিচেলুলাৰ অৰ্গেনিজমছ বুলি কওঁ, হয় না ছাত্ৰ ছাত্ৰীসকল? গতিকে আমি এইখিনি বস্তু গম পালো। এতিয়া ইউনিচেলুলাৰ অৰ্গেনিজমছ, মাল্টিচেলুলাৰ অৰ্গেনিজমছ বুলি আমি গম পালো, কোষৰ কথাখিনি আমি গোটেইখিনি কথা গম পালো, হয়নে? গতিকে বহুত কথা আছে জানিবলগীয়া, কোষৰ ওপৰত হওক,
ঠিক আছে আৰু বহুত কথা আছে এইখিনি জাষ্ট বেচিক্স কথা মই জাষ্ট আজি তোমালোকৰ লগত আলোচনা কৰিলো ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি জাষ্ট বেচিক কথাখিনি মই তোমালোকৰ লগত আলোচনা কৰিলো আশা কৰিছো আজি বেচিক্স যিখিনি কথা মই তোমালোকৰ লগত আলোচনা কৰিলো তোমালোকে আজি কৰি ক্লাছটো কৰি ভাল পালা তোমালোকে জানিব পাৰিলা কথাখিনি আৰু মই এইটো নকওঁ যে তোমালোকে নাজানা তোমালোকে জানাই জাষ্ট মই আজি তোমালোকক আৰু অলপ যি জানা সেইখিনিকে বুজাই দিছো গতিকে ইয়াৰ পিছত মই আকৌ ইয়াৰ পিছৰ টপিকখিনি পঢ়াম ঠিক আছে ইয়াৰ পিছত পিছৰ টপিকখিনি আলোচনা কৰিম গতিকে মই আজিৰ ক্লাছত তেতিয়াহ'লে ইয়াতে শেষ কৰিছো পৰৱৰ্তী ক্লাছত তোমালোকক আকৌ লগ পাম থেংক ইউ